মানে আজি ৰাতিপুৱা আমাৰ যিজনে নামঘৰ পৰিচালনা কৰে তেখেতে গৈ পেলাই দেখে যে আমাৰ নামঘৰৰ মণিকূটৰ যি মূল দৰ্জাখনৰ গেটত তলা লগোৱা থাকে দুডাল এলুমিনিয়াম হেণ্ডেলৰ লগত তাৰে এডাল হেণ্ডেল কাটা আছে আৰু দৰ্জাখন মানে এৰ খাই আছে। ভিতৰত সোমাই পেলাই গম পায় যে আমাৰ সিংহাসনত যি গামোচা থাকে তাতে সোণৰ ফুল থাকে, ৰূপৰ ফুল থাকে। তাৰে তেখেতে হিচাপ দিছে যে আমাৰ সোণৰ ফুল 4 পাহ আছিলে, সেই 4 পাহ ফুল নাইকিয়া হৈছে আৰু ৰূপৰ ফুল আছিলে প্ৰায় 16 পাহমান, সেই 16 পাহ ফুল গৈছে আৰু লগতে নতুন গামোচা অলপ আছিলে সেইখিনি নাইকিয়া হৈছে। আৰু তাৰ লগতে আপোনাৰ যিজোপা বন্তি জ্বলায় নামঘৰৰ ভিতৰত সেই বন্তি লগোৱা গছাটো আমাৰ পিতলৰ আছিলে, প্ৰায় 3 ফুট 3.5 ফুট উচ্চতাৰ। সেই গছা গছ লৈ গৈছে, বন্তি গছ তলত নমাই থৈছে আৰু লগতে নামঘৰৰ মণিকূটৰ কাষত যি গুদামঘৰ আছে তাৰ তলাটো ভাঙিছে, ভাঙি তাত প্ৰৱেশ কৰিছে আৰু তাত দুটা আলমিৰা আছিলে, ষ্টীলৰ আলমিৰা। সেই আলমিৰা দুটাৰ ক্ষতি সাধন কৰিছে, কিন্তু আলমিৰাকেইটা খুলিব পৰা নাই আৰু বৰ্তমানো আমি আলমিৰাকেইটা খুলিবলৈ চেষ্টা কৰিছোঁ, পৰা নাই, মানে তাৰ লকটো বেয়া কৰি দিছে। আৰু এইখিনিয়ে মানে ক্ষয় ক্ষতি বৰ্তমান আমাৰ চকুত পৰিছে এতিয়ালৈকে। অনুমানিক প্ৰায় 1 লাখ মান টকাৰ ক্ষয় ক্ষতি হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰক্ষীক খবৰ বৰ্তমান আৰক্ষী আহি পাইছেহি, উপস্থিত হৈছেহি আৰু তেখেতসকলৰ লগত আমি কথা বতৰা পাতি আছোঁ। আমি আৰক্ষীৰ লগতো বৰ্তমান কথা বতৰাখিনি পাতি যি কৰিব লাগে আমি বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰিম। মানে আজি ৰাতিপুৱা আমাৰ যিজনে নামঘৰ পৰিচালনা কৰে তেখেতে গৈ পেলাই দেখে যে আমাৰ নামঘৰৰ মণিকূটৰ যি মূল দৰ্জাখনৰ গেটত তলা লগোৱা থাকে দুডাল এলুমিনিয়াম হেণ্ডেলৰ লগত, তাৰে এডাল হেণ্ডেল কাটা আছে আৰু দৰ্জাখন মানে এৰ খাই আছে। ভিতৰত সোমাই পেলাই গম পায় যে আমাৰ সিংহাসনত যি গামোচা থাকে তাতে সোণৰ ফুল থাকে, ৰূপৰ ফুল থাকে। তাৰে তেখেতে হিচাপ দিছে যে আমাৰ সোণৰ ফুল 4 পাহ আছিলে, সেই 4 পাহ ফুল নাইকিয়া হৈছে আৰু ৰূপৰ ফুল আছিলে প্ৰায় 16 পাহমান, সেই 16 পাহ ফুল গৈছে আৰু লগতে নতুন গামোচা অলপ আছিলে সেইখিনি নাইকিয়া হৈছে। আৰু তাৰ লগতে আপোনাৰ যিজোপা বন্তি জ্বলায় নামঘৰৰ ভিতৰত সেই বন্তি লগোৱা গছাটো আমাৰ পিতলৰ আছিলে, প্ৰায় 3 ফুট 3.5 ফুট উচ্চতাৰ। সেই গছা গছ লৈ গৈছে, বন্তি গছ তলত নমাই থৈছে আৰু লগতে নামঘৰৰ মণিকূটৰ কাষত যি গুদামঘৰ আছে তাৰ তলাটো ভাঙিছে, ভাঙি তাত প্ৰৱেশ কৰিছে আৰু তাত দুটা আলমিৰা আছিলে, ষ্টীলৰ আলমিৰা। সেই আলমিৰা দুটাৰ ক্ষতি সাধন কৰিছে, কিন্তু আলমিৰাকেইটা খুলিব পৰা নাই আৰু বৰ্তমানো আমি আলমিৰাকেইটা খুলিবলৈ চেষ্টা কৰিছোঁ, পৰা নাই, মানে তাৰ লকটো বেয়া কৰি দিছে। আৰু এইখিনিয়ে মানে ক্ষয় ক্ষতি বৰ্তমান আমাৰ চকুত পৰিছে এতিয়ালৈকে। অনুমানিক প্ৰায় 1 লাখ মান টকাৰ ক্ষয় ক্ষতি হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰক্ষীক খবৰ বৰ্তমান আৰক্ষী আহি পাইছেহি, উপস্থিত হৈছেহি আৰু তেখেতসকলৰ লগত আমি কথা বতৰা পাতি আছোঁ। আমি আৰক্ষীৰ লগতো বৰ্তমান কথা বতৰাখিনি পাতি যি কৰিব লাগে আমি বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰিম। মানে আজি ৰাতিপুৱা আমাৰ যিজনে নামঘৰ পৰিচালনা কৰে তেখেতে গৈ পেলাই দেখে যে আমাৰ নামঘৰৰ মণিকূটৰ যি মূল দৰ্জাখনৰ গেটত তলা লগোৱা থাকে দুডাল এলুমিনিয়াম হেণ্ডেলৰ লগত, তাৰে এডাল হেণ্ডেল কাটা আছে আৰু দৰ্জাখন মানে এৰ খাই আছে। ভিতৰত সোমাই পেলাই গম পায় যে আমাৰ সিংহাসনত যি গামোচা থাকে তাতে সোণৰ ফুল থাকে, ৰূপৰ ফুল থাকে। তাৰে তেখেতে হিচাপ দিছে যে আমাৰ সোণৰ ফুল 4 পাহ আছিলে, সেই 4 পাহ ফুল নাইকিয়া হৈছে আৰু ৰূপৰ ফুল আছিলে প্ৰায় 16 পাহমান, সেই 16 পাহ ফুল গৈছে আৰু লগতে নতুন গামোচা অলপ আছিলে সেইখিনি নাইকিয়া হৈছে। আৰু তাৰ লগতে আপোনাৰ যিজোপা বন্তি জ্বলায় নামঘৰৰ ভিতৰত সেই বন্তি লগোৱা গছাটো আমাৰ পিতলৰ আছিলে, প্ৰায় 3 ফুট 3.5 ফুট উচ্চতাৰ। সেই গছা গছ লৈ গৈছে, বন্তি গছ তলত নমাই থৈছে আৰু লগতে নামঘৰৰ মণিকূটৰ কাষত যি গুদামঘৰ আছে তাৰ তলাটো ভাঙিছে, ভাঙি তাত প্ৰৱেশ কৰিছে আৰু তাত দুটা আলমিৰা আছিলে, ষ্টীলৰ আলমিৰা। সেই আলমিৰা দুটাৰ ক্ষতি সাধন কৰিছে, কিন্তু আলমিৰাকেইটা খুলিব পৰা নাই আৰু বৰ্তমানো আমি আলমিৰাকেইটা খুলিবলৈ চেষ্টা কৰিছোঁ, পৰা নাই, মানে তাৰ লকটো বেয়া কৰি দিছে। আৰু এইখিনিয়ে মানে ক্ষয় ক্ষতি বৰ্তমান আমাৰ চকুত পৰিছে এতিয়ালৈকে। অনুমানিক প্ৰায় 1 লাখ মান টকাৰ ক্ষয় ক্ষতি হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰক্ষীক খবৰ বৰ্তমান আৰক্ষী আহি পাইছেহি, উপস্থিত হৈছেহি আৰু তেখেতসকলৰ লগত আমি কথা বতৰা পাতি আছোঁ। আমি আৰক্ষীৰ লগতো বৰ্তমান কথা বতৰাখিনি পাতি যি কৰিব লাগে আমি বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।